Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম যে হয় ঠিকই শুনিছে আপোনালোকে থাম্বনেলটো যি দেখিছে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নতুনকৈ কৰিব লাগিব। ঠিক আছে, তো ইয়াতে যদি আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন নকৰে তেতিয়াহলে আপোনালোকে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2023 2.0 যোনটো পৰীক্ষা হ'বলৈ গৈ আছে তাৰ পৰা আৰু অন্যান্য ভৱিষ্যতলৈ হ'বলগীয়া গভৰ্ণমেণ্ট এক্সামছ বিলাকৰ পৰা বেণ্ডো হ'ব পাৰে। ঠিক আছে, পুনৰ পঞ্জীয়ন নকৰিলে এডিআৰই 2023 2.0 আৰু অন্যান্য চৰকাৰী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা নিষিদ্ধাজ্ঞ আৰোপ কৰা হ'ব। ঠিক আছে, তো বেসিক্যালি কথাটো হেতুৱে তো আপোনালোকে বস্তুটো বুজি লওক যে খালি আৰু এটা কথা কৈ দিছো ইয়াতে আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জত আপোনালোকৰ লাষ্ট 29 ফেব্ৰুৱাৰী 2024 লৈকে ডেট আছে। এই 29 ফেব্ৰুৱাৰীৰ ভিতৰতে আপোনালোকে ৰেজিষ্টাৰ কৰি লওক যিসকলৰ তেনেকুৱা ধৰণৰ ইস্যু আছে। বেসিক্যালি কথাটো কি হ'ল মই কৈ দিছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত গ্ৰেড 4 ৰ আছে। গ্ৰেড 4 ৰ যিখিনি গ্ৰেড 4 বা ক্লাছ 4 পোষ্ট আছে তো গ্ৰেড 4 ৰ কাৰণে হাইয়েষ্ট কোৱালিফিকেশন লাগে ক্লাছ 12 পাস মানে হাই সেকেন্ডাৰী পাছলৈকে ক্লাছ হাইয়েষ্ট কোৱালিফিকেশন বিচাৰিছে আৰু গ্ৰেজুৱেট খিনিটো গ্ৰেজুৱেট লেভেলৰ কাৰণে লাগিব। গ্ৰেজুৱেট আৰু অন্যান্য তেনেকুৱা ধৰণৰ স্পেশাল কোৱালিফিকেশন আছে। এতিয়া কিছু মানে হাই সেকেন্ডাৰী পাস যেটো হাইয়েষ্ট কোৱালিফিকেশন আছে কিছুমান গ্ৰেজুৱেট ক্যান্ডিডেটসও গ্ৰেড 4 কাৰণে এপ্লাই কৰি দিয়ে। ঠিক আছে, আৰু তেওঁলোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচনত যদি কেনেবাকে গ্ৰেজুৱেটলৈকে ৰেজিষ্টাৰ হৈ আছে গ্ৰেজুৱেট হিচাপে ৰেজিষ্টাৰ হৈছে তেতিয়াহলে তেওঁলোকে অনলাইন এপ্লিকেশন কৰোতেটো যেনে তেনে সাবমিট হৈ যাব ফৰ্মখন, কিন্তু যেতিয়া আপোনালোকে চাকৰিটো পাব গ্ৰেড 4 তাৰ পিছত যেতিয়া অফিচিয়েল ভেৰিফিকেশন হ'ব ডকুমেন্টছ ভেৰিফিকেশন হ'ব তেতিয়াহলে আপোনালোকক ৰিজেক্ট কৰি দিব। ঠিক আছে, কাৰণ যেহেতু আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জত গ্ৰেজুৱেট বা তেনেকে পোষ্ট গ্ৰেজুৱেটলৈকে হাইয়েষ্ট কোৱালিফিকেশন আছে তো হেতু কাৰণে গ্ৰেড 4 কাৰণে আপোনালোকে কোৱালিফাইড নহয়। গ্ৰেড 4 কাৰণে হাইয়েষ্ট কোৱালিফিকেশন ক্লাছ হাই সেকেন্ডাৰী পাস লাগে তো হেতু কাৰণে আপোনালোকে কোৱালিফাইড নহয়। আৰু কোনবা যদি গ্ৰেজুৱেট ক্যান্ডিডেট আছে তেওঁলোকে গ্ৰেড 3 কাৰণে এপ্লাই কৰিছে আৰু এমপ্লয়মেন্ট এক্সচেঞ্জত যদি তেওঁলোকে গ্ৰেজুৱেট হিচাপে ৰেজিষ্টাৰ নাই হাই সেকেন্ডাৰী হিচাপে ৰেজিষ্টাৰ আছে নতুনকৈ গ্ৰেজুৱেট হ'ল ৰেজিষ্ট্ৰেচন নকৰিলে ৰেজিষ্ট্ৰেচন নকৰিলে তাতে আপডেট নকৰিলে তেতিয়াহলে তথাপিতো তেওঁলোকে গ্ৰেড 3 পৰা বঞ্চিত হ'ব। গ্ৰেজুৱেট হৈ পেলাই গ্ৰেড 3 চাকৰি নাপাব। ঠিক আছে, তো বেসিক্যালি কথাটো হেতুৱে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখনে বহুত ডাঙৰ ৰোল প্লে কৰে যেতিয়া আপোনালোকৰ চাকৰিৰ কথা আহি যায়। কাৰণ আপোনালোকৰ তাতে যদি হাই সেকেন্ডাৰী পাছলৈকে আপডেট হৈ থাকে এমপ্লয়মেন্ট এক্সচেঞ্জত আৰু ইয়াতে যদি আপোনালোকৰ গ্ৰেজুৱেচনৰ কি বুলি কয় কোৱালিফিকেশন দেখুৱাই পেলাই এপ্লাই কৰেও চাকৰি এটা কিন্তু যদি এমপ্লয়মেন্ট এক্সচেঞ্জত যদি ক্লাছ 12 লৈকে আপোনালোকৰ ৰেজিষ্ট্ৰেচন হৈ থাকে তেতিয়াহলে আপোনালোকে কিন্তু এই গ্ৰেজুৱেট লেভেলৰ চাকৰিটো নাপাব পাৰে। ঠিক আছে, তো বঞ্চিত হ'ব পাৰে। তো বেসিক্যালি শেহতীয়াকৈ আসাম গভৰ্ণমেণ্টে সেইখিনি কথাই ক'লে আৰু লগতে কোনবাই যদি এমপ্লয়মেন্ট এক্সচেঞ্জত অলৰেডি ৰেজিষ্ট্ৰেচন কৰি থৈছে আৰু তেওঁলোকৰ যদি এতিয়া এই সময়ছোৱাত এতিয়া যোনখিনি সময় পাৰ হৈ গ'ল তাৰ মাজতে যদি তেওঁলোকে কিবা নতুন এক্সপিৰিয়েন্স লৈছে নতুন কিবা কোৰ্স কৰিছে নতুন কিবা ট্ৰেইনিং কৰি পেলাই সাৰ্টিফিকেশন কোৰ্স কৰিছে তেতিয়াহলে তেওঁলোকে সেইখিনি বস্তু আপডেট কৰিব পাৰে এমপ্লয়মেন্ট এক্সচেঞ্জত। আপডেট কৰিলে মানে হেতু অনুসৰি তেওঁলোকে আৰু ভৱিষ্যতলৈ ভাল চাকৰি পোৱাৰ পৰা ভাল চাকৰি পাব। আৰু লগতে যিসকলে অলৰেডি চাকৰি কৰি আছে গভৰ্ণমেণ্টৰ আন্ডাৰত আৰু লগতে তেওঁলোকে এবাৰ আকৌ পৰীক্ষা দিবলৈ ওলাইছে কিবা এটাটো গ্ৰেড 4 ত কোনবাই চাকৰি কৰি আছে গ্ৰেজুৱেট হ'ল গ্ৰেজুৱেট হৈ পেলাই এমপ্লয়মেন্ট এক্সচেঞ্জত গ্ৰেজুৱেট হিচাপে এপ্লাই কৰিলেও গ্ৰেজুৱেট হিচাপে ৰেজিষ্টাৰ কৰিলো আৰু এতিয়া আকৌ গ্ৰেড 3 কাৰণে পৰীক্ষা দিবলৈ লৈছে গ্ৰেড 4 খিনি কিন্তু এমপ্লয়মেন্ট এক্সচেঞ্জত আপোনালোকে অলৰেডি এমপ্লয়েড বুলি তাতে দেখুৱাব লাগিব। এতিয়া গ্ৰেড 4 ত অলৰেডি এমপ্লয়েড বুলি দেখুৱাব লাগিব তাৰ পিছত আপোনালোকে আকৌ হায়াৰ ৰেংকৰ কাৰণে পৰীক্ষা দিব পাৰিব। ঠিক আছে, গ্ৰেড 3 লৈকে পৰীক্ষা দিব পাৰে আৰু যিসকল গ্ৰেড 3 হিচাপে অলৰেডি গভৰ্ণমেণ্ট চাকৰিত কৰ্মৰত হৈ আছে তো তেওঁলোকেও আকৌ যেতিয়া বেলেগ এটা নতুন পৰীক্ষা দিব ধৰক APSC ক্লাছ 1 ক্লাছ 2 গেজেটেড পোষ্টৰ কাৰণে এপ্লাই কৰিব তেতিয়াও আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰি সেইখিনি আপডেট কৰিব লাগিব যে আপোনালোকে অলৰেডি গভৰ্ণমেণ্টৰ আন্ডাৰত অমুকটো চাকৰি কৰি আছে। তো সেই প্ৰফেশনেল এক্সপিৰিয়েন্সখিনি বা যোনখিনি দৰকাৰ পৰে তো সেইখিনি আপোনালোকে দেখাব লাগিব প্ৰেজেন্ট এমপ্লয়মেন্টখিনি তাতে শ্ব' কৰিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জত। তো কোনবাই অলৰেডি যোৱা বছৰ যিসকলে গ্ৰেড 3 বা গ্ৰেড 4 পাইছিলে তেওঁলোকে যদি এবাৰ আকৌ নতুনকৈ কিবা পৰীক্ষা দিবলৈ ওলাইছে তেতিয়াহলে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰি পেলাই সেইখিনি জনাব লাগিব যে অলৰেডি চাকৰি এটা কৰি আছে এতিয়া আকৌ বেলেগ আৰু ইয়াতকৈ বেছি বেটাৰ অপৰচুনিটিছৰ কাৰণে এপ্লাই কৰিছে। তো আপোনালোকে আপডেট কৰিব লাগিব মুঠতে এমপ্লয়মেন্ট এক্সচেঞ্জত আৰু হেতুৰ ডেট সময়সীমাটো দিছে 29 ফেব্ৰুৱাৰীলৈকে 2023-24 বৰ্ষ। তো 29 ফেব্ৰুৱাৰী আগতে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰক নহলে কিন্তু প্ৰব্লেম হ'ব। তো ইয়াতে লিখিছে গভৰ্ণমেণ্ট আসাম ডাইৰেক্টৰ অফ এমপ্লয়মেন্ট এণ্ড ক্ৰাফ্টমেন ট্ৰেইনিং ৰেজিষ্টাৰিং এমপ্লয়মেন্ট এক্সচেঞ্জ ফৰ বেটাৰ জব অপৰচুনিটিজ। ঠিক আছে, তো প্ৰথমতে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জত অনলাইন এপ্লাই কৰিব পাৰিব। ডিটেইল এডুকেশ্যন কোৱালিফিকেশ্যন ভৰাব এক্সট্ৰা কোৱালিফিকেশ্যন ভৰাব কিবা যদি এক্সট্ৰা কোৱালিফিকেশ্যন আছে লাইক কম্পিউটাৰ চাৰ্টিফিকেশ্যন কোৰ্ছ ষ্টেনোগ্ৰাফিক কোৰ্ছ। ঠিক আছে, তো তেনেকুৱা ধৰণৰ তাৰপিছত কাৰেণ্ট এমপ্লয়মেন্ট ষ্টেটাছ তো আপোনালোকে কি চাকৰি কৰি আছে কাৰেণ্ট এমপ্লয়মেন্ট ষ্টেটাছটো ভৰাব আৰু ৱৰ্ক এক্সপিৰিয়েন্সটো ভৰাব ডিটেইল ৱৰ্ক এক্সপিৰিয়েন্স কিমান কি ক'ত কিমান ধৰণৰ ৱৰ্ক এক্সপিৰিয়েন্স আছে কেইবছৰ আছে কেইমাহৰ আছে সেইখিনি ভৰাব। সেৱা সেতু পৰ্টেলৰ আন্ডাৰত এইখিনি গোটেইখিনি কৰিব পাৰিব। সেৱা সেতু পৰ্টেলটোত যাব
কোনোবাই যদি অলৰেডি লগ ইন কৰি থোৱা আছে পাছৱৰ্ড আৰু ID মাৰিব আৰু যদি কোনোবাই যদি লগ ইন কৰা নাই ৰেজিষ্টাৰ কৰি লওক তাৰপিছত আৰু গোটেইখিনি বস্তু চেঞ্জেছ কৰি পেলাই আপডেট কৰি দিয়ক আৰু ইয়াতে এতিয়া দেখিছে কোৱেৰিৰ আৰু ছাপৰ্টৰ কাৰণে কেণ্ডিডেটসকলে এইকেইটা ইমেইল ID এটা দিয়া আছে ইমেইল ID দুটা দিয়া আছে লগতে কল চেণ্টাৰত ফোন নম্বৰ দিয়া আছে ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি 8টা বজালৈকে এইটো কল নম্বৰ খোলা থাকে হোৱাটছএপ মোবাইল নম্বৰো দিয়া আছে ৰাতিপুৱা 9:30 পৰা আবেলি 5টা বজালৈকে খোলা থাকে তো আপোনালোকে এইখিনি বস্তু যোগাযোগ কৰি পেলাই কোনোবাই যদি প্ৰব্লেম পাইছে 29 ফেব্ৰুৱাৰী আগতে এইখিনি যোগাযোগ কৰি পেলাই গোটেইখিনি বস্তু আপডেট কৰি লওক তো এইখিনি কৰি দিলোঁ আপোনালোকে ভালকৈ বুজি পালে কথাখিনি তো এইখিনি বস্তু আপোনালোকে চাব তো ভালকৈ ৰেজিষ্টাৰ কৰি লওক তো কণ্ডিশ্যনছকেইটা সেইকেইটাই আৰু বাকী একো ক'বলৈ নাই কোনোবাই যদি কৰিবলগীয়া আছে তো সোনকালে কৰি লওক নহ'লে কিন্তু পিছত প্ৰব্লেম হ'ব পাৰে বাকী ইমানে আছিলে মই এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ যিসকলে পৰীক্ষা দিম বুলি ভাবিছে গভৰ্ণমেণ্টৰ আণ্ডাৰত তো এইখিনি বস্তু আপোনালোকে ধ্যান ৰাখি পেলাই গোটেইখিনি বস্তু কমপ্লিট কৰি দিওঁ বাকী ইমানে আছিলে বাকী আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 বা 2.0 কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে সেই কোৰ্সটোৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিছোঁ আপোনালোকে অফিচিয়েল চিলেবাছ অনুসৰি গোটেই কোৰ্সটো কভাৰ হ'ব আপোনালোকে কিতাপ নপঢ়িলেও হ'ব এই কোৰ্সটো পঢ়ি যাওক যোৱা বছৰ মোৰ পৰা অলমষ্ট 70% কুৱেশ্যনছ কমন আহিছে তো এবাৰো এই কোৰ্সটো লঞ্চ কৰিছোঁ 499ত আপোনালোকে 13,000কৈ বেছি ছল্ভ মাল্টিপল চইচ কুৱেশ্যনছ পাই যাব ইনক্লুডিং মেথছ ৰিজনিং এপ্টিটিউড গোটেইখিনি থাকিব ইংলিছ কম্প্ৰিহেনশ্যনো থাকিব তো সেই কোৰ্সটোৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিছোঁ সেই তাতে গৈ পেলাই আপোনালোকে চেক কৰি পেলাই তাতে হোৱাটছএপ নাম্বাৰ এটা দি আছে হোৱাটছএপ নাম্বাৰটো আপোনালোকে মোক মেছেজ কৰি কওক যে ADR কোৰ্সটোত ইণ্টাৰেষ্টেড বুলি মই পে'মেণ্টৰ লিংক দি দিম আৰু হোৱাটছএপতে আপোনালোকে গোটেই কোৰ্সটো PDF ফৰ্মেটত গোটেই কোৰ্সটো আপোনালোকে লগে লগে পাই যাব পে'মেণ্ট কৰাৰ পিছতে আৰু বাকী যোনটো হোৱাটছএপ নাম্বাৰ দিছোঁ সেই হোৱাটছএপ নাম্বাৰটোত আপোনালোকে কল নকৰিব অনুগ্ৰহ কৰি মই অফিচত থাকোঁ কল পিক কৰিবলৈ দিগদাৰ হয় কাৰোবাৰ যদি কিবা কুৱেৰি থাকে বা কোৰ্সটো ল'ব বিচাৰে তেতিয়াহ'লে মোক হোৱাটছএপতে মেছেজ কৰি জনাওক বাকী ইমানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023 বুলি এটা ছেপাৰেট প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিছোঁ আপোনালোকে সেইটো প্লেলিষ্টত গৈ পেলাই এই পৰীক্ষাৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিছোঁ এই চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম